Hello dear students, welcome back to the channel. আজি আমি কৰিম এইটো ভিডিঅ'ত ক্লাছ 10 গণিতৰ 3.1 ৰ কুৱেশ্যন নম্বৰ 7. ওকে, কুৱেশ্যন নম্বৰ 7 আমি লেখ আঁকিব লাগিব। ইয়াত আমাক দুটা সমীকৰণ দিয়া আছে। এই সমীকৰণৰ পৰা কি কৰিব লাগে? লেখ অংকন কৰিব লাগে। আৰু এই লেখ দুটাই কি হয়? x অক্ষৰ লগত কৰে ত্ৰিভুজটো আমি স্থানাংক উলিয়াব লাগে। ত্ৰিভুজটোৰ স্থানাংক লিখিব লাগিব আৰু লগতে ত্ৰিভুজ ক্ষেত্ৰটো আমি কি কৰিব লাগিব? হাইলাইট কৰি দিব লাগিব, প্ৰসাৰিত কৰি দিব লাগে। ওকে, শেডিং কৰি দিব লাগিব। ওকে, তো বলা আমি ভিডিঅ'টো ইয়াত আমি মানে অংকটো কৰি যাওঁ। এতিয়া ইয়াত মই কি কৰিম? অংকটো সমাধান কৰি ল'ম। সমাধান কৰাৰ পিছত ইয়াত যিটো লেখ আঁকিব লাগিব, লেখটো মই গ্ৰাফ বহি এটা আঁকি পেলাই তোমালোকৰ ডিছক্ৰিপশ্যন বক্সত বা কমেণ্ট ছেকশ্যনত মই কি কৰি দিম, তাৰ লিংকটো দি দিম। অ'কে, তো তাৰ পৰা তোমালোকে লিংকত গৈ সেই গ্ৰাফটো চাব পাৰিবা। কিন্তু ছল্ভ কেনেকৈ কৰিব লাগে এইটো ছল্ভ কৰাটো আমি এইটো ভিডিঅ'তে চাম। আৰু এই ভিডিঅ'তেই ইয়াৰ ডিছক্ৰিপশ্যন বক্স বা কমেণ্টত থাকিব ইয়াৰ লেখটো। অ'কে, তো তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা। তো আমাক দিয়া আছে কিমান? x - y + 1। মই প্ৰথমতে লিখি লওঁ কুৱেশ্যন নম্বৰ কিমান হয়, এইটো 7। অ'কে অ'কে, চ' আমাক এই দুটা সমীকৰণটো দিয়া আছে। তো প্ৰথমতে আমি ইয়াৰ পৰা ভালকৈ মিলাই লওঁ সমীকৰণ দুটা। ধৰা এইটো হৈ গ'ল আমাৰ x - y + 1 = 0 এইটো দিয়া আছে। ইয়াৰ পৰা আমি সমাধান কৰি গৈ আছোঁ। তো ইয়াৰ পৰা আমি কি কৰিম? এক্সৰ মানটো ওলাই ল'ম। তো ৱাইটো ইফালে নেগেটিভ হৈ আছে, সোঁফালে গ'লে পজিটিভ হৈ যাব। +1 আছে, সোঁফালে গ'লে -1 হ'ব। তো এইটো x = কি পালোঁ? y - 1। তো এইটো মই নাম দিলোঁ 1 নম্বৰ সমীকৰণ। অ'কে, তাৰপিছত আকৌ এইটো 2 নম্বৰটো আকৌ কিমান দিয়া আছে আমাক? 3x - কিমান দিয়া আছে? 2y + 12 = কিমান দিয়া আছে? 12 = 0। 3x + 2y - 12। অ'কে, ভুল হৈ গ'ল। ইয়াৰ আমাৰ এইটো প্লাছ দিয়া আছে আৰু এইটো দিয়া আছে মাইনাছ। -12। অ'কে, চ' ইয়াৰ পৰা আমি এক্সৰ মানটো ওলাই লওঁ। তো 3x সমান এইটো 12টো ইফালে নেগেটিভ হৈ আছে, সোঁফালে গ'লে হৈ যাব পজিটিভ। আৰু এই 2yটো ইয়াত যোগ হৈ আছিল, তো সোঁফালে গ'লে আমাৰ হৈ যাব নেগেটিভ। অ'কে, তো ইফালে আমাৰ পজিটিভ আছিল, বাওঁফালে, সোঁফালে গ'লে নেগেটিভ। আৰু এতিয়া মই 3টো ইয়াৰ কাম নাই ইয়াত। তো 3 ইয়াত পূৰণ হৈ আছে, সোঁফালে গ'লে হৈ যাব হৰত। তো এইটো পাই গ'লোঁ আমি 12 - 2y। তো এইটো মই সমীকৰণৰ নাম দিলোঁ 2। অ'কে, তো এতিয়া 1 আৰু 2ৰ পৰা আমি সমাধান ওলাব লাগিব। তো 1 নম্বৰ সমীকৰণৰ পৰা, তো 1ৰ পৰা আমি ইয়াত তালিকা বনাম। এই তালিকাটোত আমি x আৰু y ৰ মান আমি ওলাব লাগিব, তেতিয়াহে আমি লেখটো আঁকিব পাৰিম। অ'কে, তো ইয়াত থাকিব xৰ ঘৰ, ইয়াত থাকিব yৰ ঘৰ। এইটো নাম দিলোঁ a আৰু এইটো নাম দিলোঁ মই b। বা ইয়াত আমি সমীকৰণটো এবাৰ পাতি ল'ব পাৰোঁ ইফালে ছাইডত। সমীকৰণটো আমাৰ কি আছিল? x = y - 1, y - 1। অ'কে, এইটো হৈ গ'ল আমাৰ 1 নম্বৰ সমীকৰণ। তো যিটো ছিংগলকৈ থাকিব তাৰ আমি মানটো নলওঁ, তাৰ মানটো আমি পাম যিটো আমাৰ যোগ বিয়োগ পূৰণ হৰণ হৈ থাকিব। কিবা এটা অপাৰেশ্যনত আমাৰ কি হয় থাকিব, মানে যোগ বিয়োগ পূৰণ হৰণ যদি হৈ থাকে সেইবিলাক আমি তাৰ মানটো ল'ম। যেনেকৈ এটা আমাৰ ৱাইটো হৈ আছে, ৱাইৰ লগত এইটো -1 +- এনেকুৱা হৈ আছে। তো ৱাইৰ মান যদি যিমান ল'ম তেতিয়া মই এক্সৰ মান পাই যাম। ধৰা মই এইটো ৱাইৰ মান ল'লোঁ 3। কিমান ল'লোঁ? 3। তো ইয়াত 3 আছে, 3ৰ পৰা 1 বিয়োগ হ'লে কিমান হ'ব? 2। মানে x = 2 থাকি যাব। তো ইয়াত আমি পালোঁ 2। এতিয়া নেক্সট আকৌ ধৰা মই ৱাইৰ মান ল'ম এতিয়া 2। অ'কে, তো ৱাইৰ মান 2 ল'লোঁ। 2ৰ পৰা 1 বিয়োগ হ'লে কিমান থাকিব? 1। তো x = কিমান থাকিব? 1। তো এইটো হৈ যাব আমাৰ 1। তো এটাকে ইয়াৰ পৰা আমি ক'ব পাৰোঁ ইয়াৰ পৰা a বিন্দুটো আমাৰ হৈ যাব 2,3 আৰু ইয়াৰ পৰা আমাৰ b বিন্দু কিমান হ'ব? 1, -2। তো এই দুটা বিন্দু আমি লেখত আঁকিব লাগিব। আকৌ 2 নম্বৰ সমীকৰণৰ পৰা তো আকৌ মই ইয়াত তালিকাটো বনাম। অ'কে, ইয়াত থাকিব x আৰু ইয়াত থাকিব y। ধৰা মই এটা বিন্দুৰ নাম দিলোঁ c আৰু এটাৰ নাম দিলোঁ d। তো ইয়াত 2 নম্বৰ সমীকৰণটো মই পাতি লওঁ, তেতিয়া মই বাৰে বাৰে ওপৰত চাই থাকিব নালাগিব। অ'কে, চ' এইটো আছে x = 12 - 2y আৰু তলত আছে আমাৰ 3। অ'কে, তো এতিয়া আমি এনেকুৱা ধৰণে ল'ব লাগে যাতে ওপৰত যিটো আমি পাম বিয়োগ ফলটো পাম, এইটো পূৰণ কৰাৰ পিছত যোগ বিয়োগ কৰাৰ পিছত যিটো আমি ফল পাম সেইটো 3ৰে হৰণ যাব লাগিব। অ'কে, তো 12ক 3ৰে হৰণ যায়, তো মই যদি এইটো 0 বনাব পাৰোঁ তেতিয়া 12ক 3ৰে যাব 4 বাৰ। তো এইটো ৱাইৰ মান যদি মই 0 লৈ লওঁ, ৱাইৰ মান 0 ল'লে 2 0 × 0। তো 12ৰ পৰা 0 গ'লে 12 থাকিব। আৰু 3ৰে যদি মই 12 হৰণ কৰি কেইবাৰ যাব? 3ৰে 12 হৰণ কৰিলে 3 4 × 12। তো আমাৰ কিমান হৈ যাব? এনচাৰটো 4 থাকি যাব। এক্সৰ মান x = 4 থাকি যাব। তো আমাৰ কিমান হ'ব? এক্সৰ মান হ'ব 4, অৰ্থাৎ y 0 ল'লে এক্সৰ মান 4।
এতিয়া আকৌ কাক হৰণ যায় 3ৰে 6 হৰণ যাব তো এইটো মই 6 বনাব চেষ্টা কৰিব লাগে 6 কেতিয়া হ'ব যেতিয়া ইয়াৰ পৰা মই কি বিয়োগ কৰিম 6 বিয়োগ কৰিম তো এতিয়া এইটো মই 6 বনাব লাগে 6 বনাবৰ কাৰণে মই এইটো 3 বনাব লাগিব y টো 3 ল'ব লাগিব যদি মই y 3 লওঁ তো y 3 ল'লে কিমান হ'ব 3 দুগুণ 6 তো 6 12 পৰা 6 গ'লে 6 থাকি যাব তো 6ক যদি মই 3ৰে হৰণ কৰোঁ কিমান বাৰ যাব দুবাৰ তো এইটো আমি কিমান পাম 2 পাম ওকে তো এনেকুৱা হ'ব তো এইটো হৈ যাব 2 অৰ্থাৎ y যদি 3 লওঁ x আমাৰ কিমান হ'ব 2 তো এটাকে ইয়াৰ পৰা মই কি ক'ব পাৰোঁ c বিন্দুটো হ'ব আমাৰ 4,0 এইটো 4,0 আৰু ইয়াৰ পৰা d বিন্দুটো কিমান হ'ব আমাৰ 2,3 ওকে তো এই দুটা আমি কি কৰিব লাগিব লেখত আমি আঁকিব লাগিব তো ইয়াৰ লেখটো মই তোমালোকক কি কৰিম তলৰ ডিছক্ৰিপশ্যন বক্সত বা কমেণ্ট ছেকশ্যনে ইয়াৰ লিংকটো দিয়া থাকিব তাৰ পৰা তোমালোকে এইটো আঁকি ল'বা ওকে চ' এইটো ভিডিঅ'ত ইমানে ইয়াৰ নেক্সট ভিডিঅ'ত আমি ইয়াৰ কুৱেশ্যন নম্বৰ 8ৰ পৰা আমি ছল্ভ কৰি যাম ওকে